শোণিতপুৰৰ বৰচলা সমষ্টিত বিজেপি কৰ্মকৰ্তাৰ মাজত পঞ্চায়ত সভানেত্ৰী আৰু আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচনক লৈ সৃষ্টি হোৱা ক্ষোভ এতিয়াও মাৰ যোৱা নাই। শেহতীয়াকৈ বিজেপিৰ যুৱ নেতা তথা ৰাজ্যিক মুখপাত্ৰ কেশৰ উপাধ্যায়ে সমষ্টিটোত 2026 নিৰ্বাচনৰ লক্ষ্যৰে সভা সমিতি অনুষ্ঠিত কৰিছে। কিশোৰ উপাধ্যায়ৰ সৈতে সভা কৰা বিজেপিৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য বন্দনা ডাঙিয়াৰাক ফোনযোগে ধমক দিছে বিধায়ক গণেশ লিম্বুৱে। 2026 গণেশ লিম্বুৱে বৰচলাৰ টিকট পাব বুলি দাবী কৰাৰ লগতে কেশৰ উপাধ্যায় আৰু তেওঁৰ সহযোগী সকলকো হুমকি দিয়া পৰিলক্ষিত হৈছে। বন্দনা শুনা, তোমালোকৰ লগত মই ইমান কৈফিয়ত দিব লগা একো নাই। তোমালোকে লগত থাকা আৰু কাম কৰা, আৰু যিবিলাক মানুহ কথা কৈছা ন, সেই মানুহবিলাক 26ৰ পাছত নাইকিয়া হৈ যাব, গম পাবি পাছত দেই, মই কৈ দিম। বিজেপি এনেকুৱা বস্তু হয়, কাক টিকেট দিব আপুনিও কব নোৱাৰে, ময়ো কব নোৱাৰো। লাষ্ট মোমেন্টত আমি গম পাওঁ যে মানে বিজেপিয়ে কাক টিকেট দি আছে। মোৰ বিকল্প কিন্তু কি হ'ব নোৱাৰে, বুজা নাই? তোমালোকে এটা জানি লোৱা, কমিউনিটিৰ এটা কথা থাকেতো, তুমি তোমাৰ য'ত ইচ্ছা আছে তাতে থাকা, মোৰ কোনো আপত্তি নাই দেই, মই কৈ দিলো। 26ৰ পাছত তুমি একদম মানে মনত ৰাখিবা, মই কিন্তু আগ পিছ নাচাম, এইটো মনত ৰাখিবা। মই বহুত দেখিছো, মোৰ পিছত বহুত মানুহ লাগে, তুমি জানি লোৱা। এতিয়ালৈকে মই পাৰ্টিৰ বিধায়ক, সেইকাৰণে মোৰ লগত তুমি থাকিব লাগে, ইমানে। মই খালি এটা কথা কলো যে তোমালোকে চাবা যে যিসকল মানুহ আজি ঘূৰি আছে, এক দুজন তেওঁলোকৰ পিছত মানুহ নাই, মই যি জানো, কিন্তু তেওঁলোক 26ৰ পাছত নাইকিয়া হৈ যাব আৰু আমি লাগি যাম তেওঁলোকৰ পিছত। মই এইবাৰ এৰি দিয়াত নাই দেই, মই কৈ দিলো।